অসম গণ পৰিষদৰ উত্তৰ সভাপতি শ্ৰীমতী ৰাহা সম্পাদক সুশীল সূত্রধর। আচ্ছা 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 এই ভিডিও এটা আপনার সদস্য পদ বকুল সূত্রধর অসম গণ পৰিষদৰ শাখা সমিতিৰ সম্পাদক শ্ৰীপঞ্চী সুপ্ৰভা ৰায় অসম গণ পৰিষদৰ শাখা সমিতিৰ সদস্য মনিকা রায় সদস্য পদ কংগ্রেসের সদস্য হল মনিকা বাইদেউ আছে বিজেপি দলৰ পৰা বুথৰ সভানেত্ৰী দিগম্বৰ ভৰণীয়া সুরজিৎ সরকার রাজুর দেউতা ওয়ার্ড কমিশনার আছে এটা সময়ত খুব সক্রিয় কর্মী অসম গণ পৰিষদৰ এখন সরকার গঠনের পক্ষত আমি আগবাড়ি আছো এই কার্যসূচীত আপনাদের সকলকে স্বাগতম জানাইছো আর আপনাদের সকলের সহায় সহযোগিতা কামনা করি মই আনুষ্ঠানিকভাবে আজির সভাখন পরিচালনা করার কারণে সভাপতির আসন গ্রহণ করিলো। আজি আমার মাজত উপস্থিত আছে বঙাইগাঁও জিলার তত্ত্বাবধায়ক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্মানিত উপসভাপতিসকল জিলা কংগ্ৰেছৰ বিশ্বকবীয়া মণ্ডল কংগ্ৰেছৰ নতুন আলহীসকললৈ বঙাইগাঁও জিলা কংগ্ৰেছৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু আন্তৰিক শুভেচ্ছা আৰু স্বাগতম জনাইছো। আজি এইখন অসম যোগদান সভা ৰাজীৱ ভৱনতে হৈ থকা নাই, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত একেলগে আমি এই যোগদান কাৰ্যসূচীৰ ব্যৱস্থা মাননীয় শ্ৰীযুত গৌৰৱ গগৈ দেৱৰ নিৰ্দেশ মৰ্মে আমি বঙাইগাঁও জিলায় আজি এই 10 তাৰিখত এই যোগদান কাৰ্যসূচীৰ বাবে এই কাৰ্যসূচীত হৈ কংগ্ৰেছ দলৰ হাত মজবুত কৰাৰ বাবে আৰু 2026 নিৰ্বাচনত আপোনালোক প্ৰত্যেকে একজন যোদ্ধা হিচাপে একজন ৰুণুৱা হিচাপে বৰ্তমান শাসনৰ গাদীত থকা এই চৰকাৰখনক ঘূৰাই শাসনৰ গাদী কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে আপোনালোকৰ মনৰ আনন্দ লৈ পেলাই আপোনালোকে আজি আহিছে। আহক আমি সকলোকে স্বাগতম জনাইছো। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে কংগ্ৰেছ দলত আমি সকলো এটা পৰিয়ালৰ দৰে আজিৰ পৰা আপোনালোক সকলোৱে আমি এজনে আন এজনৰ হাত ধৰি পেলাই আমি দলীয় কাম কাজ বিলাকত আমি সকলোৱে যাতে একত্ৰিতভাৱে আগবাঢ়ি যাব পাৰো তাৰ কাৰণে আপোনালোক সকলোকে আদৰণি জনাইছো আৰু এই আদৰণি ভাষণৰ যোগেদি মই আজি সভাৰ উদ্দেশ্য আৰু আদৰণি ভাষণ ইয়াতে সামৰিছো।